জামুগুৰিহাটত দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ আৰক্ষীৰ চোৰটোৰ নাম জহুৰ আলী। জামুগুৰিহাটৰ গটাইমাৰী গাঁৱত বিগত কেইবাদিনো ধৰি 17খনকৈ ঘৰত চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। জহুৰ আলীৰ নেতৃত্বত চোৰৰ এটা দলে গাঁওখনৰ পৰিয়ালসমূহৰ ঘৰৰ পৰা নগদ টকা, বয় বস্তু, সা সামগ্ৰী আদি চুৰি কৰি নিয়ে। জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হাজিৰ আলী চৰকাৰৰ নেতৃত্বত আৰক্ষীৰ এটি দলে এক বিশেষ সূত্ৰৰ ভিত্তিত গৈ দুধৰ্ষ চোৰ জহুৰ আলীক দলগাঁৱৰ ২ নম্বৰ কছাৰীভেটি গাঁৱৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি আৰক্ষীয়ে জহুৰ আলীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি তেজপুৰ জেল হাজতলৈ প্ৰেৰণ কৰিছে। ক'ত গাঁও? ২ নম্বৰ কছাৰীভেটি। কোন জিলা? দৰং। হৈ যাব। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।